কিয় সঘন মহঙা হৈছে গাখীৰ কেনেকৈ ৫৬ টকীয়া গাখীৰ বিক্ৰী হৈছে ৭০ টকাত গাখীৰৰ দাম বৃদ্ধিক লৈ সংঘাত গোপালক সন্থা আৰু দুগ্ধ ব্যৱসায়ী সন্থাৰ দাম বৃদ্ধিৰ প্ৰকোপত এতিয়া জুৰুলা ৰাজ্যবাসী কেতিয়াবা যদি ইন্ধনজাত সামগ্ৰী কেতিয়াবা আকৌ জীৱনদায়িনী ঔষধ পিছে এই সকলোবোৰৰ মাজত শেহতীয়াকৈ দাম বৃদ্ধিৰ দৌৰত অগ্ৰসৰ হৈছে গাখীৰ কিয় বৃদ্ধি পাইছে গাখীৰৰ দাম মধ্যভোগীৰ দপদপনি নে আন কিবা ৰহস্য এনকেটিভিত আজি উদ্ঘাটন হ'ব গাখীৰৰ দাম বৃদ্ধিৰ প্ৰকৃত সত্য যোৱা ১ জুনৰ পৰা হঠাৎ গুৱাহাটীকে ধৰি প্ৰান্তে প্ৰান্তে বৃদ্ধি পালে গাখীৰৰ দাম প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পালে ৫ টকা ৫০ পইচাকৈ গাখীৰৰ দাম বৃদ্ধিক লৈ সৰ্বসাধাৰণৰ মনত ব্যাপক ক্ৰীড়া কৰি থকাৰ মাজতেই দুগ্ধ উৎপাদনস্থলীত উপস্থিত হ'ল আমাৰ সাংবাদিক তেতিয়াই ওলাল উৰহি গছৰ উৰ দুগ্ধ উৎপাদনস্থলীৰ পৰা গোপালকে ৫৬ টকা ৫০ পইচা পাইকাৰী দামত বিক্ৰী কৰে প্ৰতি লিটাৰ গাখীৰ সেই গাখীৰ ৬২ পৰা ৬৫ টকাকৈ খুচুৰা বজাৰত বিক্ৰী কৰে দুগ্ধ ব্যৱসায়ীয়ে কিন্তু পশু খাদ্যৰ দাম বৃদ্ধিৰ ফলত শেহতীয়াকৈ অতিৰিক্ত ৫.৫ টকা বৃদ্ধিৰ সিদ্ধান্ত লৈছিল গোপালক সন্থাই কিন্তু ৬২ টকা পাইকাৰী দামত গাখীৰ ক্ৰয় কৰিবলৈ অসন্মত দুগ্ধ ব্যৱসায়ী সন্থা ফলত বিগত কেইবাদিনো ধৰি গোপালকৰ পৰা গাখীৰ ক্ৰয় কৰা নাই দুগ্ধ ব্যৱসায়ীসকলে যাৰ বাবে ক্ৰমাৎ নাটনি ঘটিছে গাখীৰৰ এই সমগ্ৰ বিষয়ত দুগ্ধ ব্যৱসায়ী সন্থাৰ বিৰুদ্ধে অভিযোগ তুলি সৰব হ'ল বৃহত্তৰ গুৱাহাটী গোপালক সন্থা কিন্তু আগতে সিস্টেম আছিলে মিডিলমেন ইয়াৰলৈকে আহিছিল যতে আমি থিয়া গাখীৰ যোগ কৰি আছো তাতে আহি মিডিলমেনে ইয়াৰ পৰা গাখীৰ চেক কৰি যেতিয়া গাখীৰ মানে পাস হয় পিওর বুলি ইহঁতে ভাবে তেতিয়া গাখীৰ লৈ যায় নহলে গাখীৰ এৰি দিয়ে ৫৬ টকা ৫০ পইচা এটা ইহঁতে বিক্ৰী কৰে ৬৫ পৰা ৭০ টকা একাৰণে আমি বিচাৰিছো আমাক ৬২ টকা দিব লাগিব আমি গৰু ৰাখিব নোৱাৰা হলো গৰুৰ খাদ্য দাম বাঢ়ি গল তেতিয়া ইহঁতে একসেপ্ট নকৰিলে আপোনাৰ জুন ১ তাৰিখ পৰা আমাৰ পৰা গাখীৰ ইহঁতে লোৱা নাই আমাৰ চৰ্তটো ইহঁতে মানা নাই তাৰ মানে আমাৰ মূল্য বৃদ্ধিতে আগতে কৈ দিছে এতিয়া গৌ খাদ্যৰ মূল্য বৃদ্ধি আৰু আপোনাৰ মেডিচিনৰ মূল্য বৃদ্ধি আজি চাওক মানুহৰ খাদ্যৰ মূল্য বৃদ্ধি হৈছে সব ফালে মূল্য বৃদ্ধি হৈ আমি উপায়হীন হৈ আমি গাখীৰৰ মূল্য বৃদ্ধি কৰিব বাধ্য হৈছোঁ তদুপৰি দুগ্ধ ব্যৱসায়ী সন্থাই অধিক মুনাফা লাভৰ স্বাৰ্থত গোপালকৰ পৰা ক্ৰয় কৰা ৫৬ টকাৰ প্ৰতি লিটাৰ গাখীৰ গুৱাহাটীৰ বজাৰত ৭০ টকা দামত বিক্ৰী কৰাৰ অভিযোগ তুলিছে গোপালক সংখ্যাই এইটো খালি গাখীৰ উৎপাদন কৰা সন্থা এইটো আমি খালি খুঁটি ৰেটেই আমি নিৰ্ধাৰণ কৰোঁ বজাৰ ৰেট আমাৰ লগত নাই আমাৰ যুদ্ধ হ'ল মিডিলমেনৰ লগত মিডিলমেনে ৬৫ পৰা ৭০ গাখীৰ অলৰেডি মাৰ্কেটত বিক্ৰী কৰি আছিলে আমি পাই আছিলোঁ ৫৬ টকা ৫০ পইচা এতিয়া আমি বৃহত্তৰ গুৱাহাটী গোপালক সন্থাই ডিচিজন কৰিলোঁ যে আমি মাৰ্কেটত গাখীৰ ইহঁতে ৭০ টকাত বিক্ৰী কৰি আছিলে আমি 65ত বিক্ৰী কৰিম আৰু ৩ টকা আমাৰ কেৰিং চাৰ্জ আৰু ৬২ টকা আমাৰ গ্ৰাছ লেভেলৰ প্ৰডিউচাৰৰ আমি পেমেণ্ট কৰিম মাৰ্কেটত এতিয়া বৰ্তমান কোনো মানুহে ৭০ টকাত গাখীৰ বিক্ৰী কৰিব নোৱাৰে যদি কোনোবাই বিক্ৰী কৰিছে এইটো ইলিগেল আনহাতে গোপালক সন্থাৰ এইসমূহ অভিযোগ সন্দৰ্ভত আমাৰ সাংবাদিকে যোগাযোগ কৰিছিল বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ সৈতে কিন্তু ৰহস্যজনক কাৰণত সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকিল ব্যৱসায়ী সন্থা মন কৰিবলগীয়া যে দৈনিক ১,৫১,২০০ লিটাৰ গাখীৰ উৎপাদন কৰে গোপালকসকলে সেই গাখীৰে চাহিদা পূৰণ কৰে গুৱাহাটী মহানগৰীৰ কিন্তু বিয়াগম এটা চৰকাৰী বিভাগ থকাৰ পিছতো কোনে নিয়ন্ত্ৰণ বা নিৰ্দেশনা নথকাৰ সুযোগত এতিয়া নিজ খেয়াল খুচিমতে একাংশই বৃদ্ধি কৰিছে গাখীৰৰ দাম আনহাতে পাইকাৰী আৰু খুচুৰা দামৰ বৃহৎ তফাতে এক কথাত সৰ্বসাধাৰণৰ মূৰত যে মাধমাৰ ফুটাইছে সেয়া স্পষ্ট হৈছে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰয়ৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।